ৰাজস্থানত অনুষ্ঠিত ফেডাৰেশ্যন কাপৰ মাৰ্চ ৰেছলিঙত স্বৰ্ণ পদক অসমৰ সুদেমবিলি বড়োৰ। ৰাজস্থানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰ্চ ৰেছলিং আৰু বেল্ট ৰেছলিং গেমত অসমৰ সফলতা। অসমৰ হৈ অংশ লৈ সুদেমবিলি বড়োই স্বৰ্ণ পদক আৰু ৰূপৰ পদক লাভ কৰাত খৈৰাবাৰী অঞ্চলটোৰ লগতে অসমলৈ আনন্দৰ বন্যা বৈ আনিছে। খৈৰাবাৰীৰ শিমলুবাৰী গাঁৱৰ নিবাসী তথা অনাতাঁৰ কেন্দ্ৰৰ খৈৰাবাৰীৰ প্ৰথমগৰাকী বড়ো লোকশিল্পী ব্ৰজেন চন্দ্ৰ বড়োৰ জীয়ৰী সুদেমবিলি বড়োই ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা বৃহত্তৰ খৈৰাবাৰীৰ ৰাইজ আনন্দিত হৈছে। যোৱা 1 মে'ৰ পৰা 4 মে'লৈ ৰাজস্থানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মাৰ্চ ৰেছলিং গেমত এই কৃতিত্ব লাভ কৰাত গৃহ চহৰলৈ আহি পোৱাৰ লগে লগে খৈৰাবাৰী বড়ো ছাত্ৰ সন্থা, সাহিত্য সভা, বড়ো মহিলা সমিতি আদিৰ লগতে বিভিন্ন ব্যক্তিয়ে কৃতি খেলুৱৈ সুদেমবিলিৰ লগতে চিলভাৰ পদক লাভ কৰা বল্লাগাঁৱৰ মহিমা দৈমাৰিকৰ ৰাইজে উষ্ম আদৰণি জনায়। খৈৰাবাৰী ৰেল ষ্টেচনৰ পৰা খাম, চেৰজা, চিফুং আদি বাদ্য বজাই নৃত্য গীতেৰে শিমলুবাৰী গাঁৱৰ ঘৰলৈ আদৰি নিয়া হয়। এনেদৰে সন্মান দিয়াত খেলুৱৈ দুগৰাকীয়ে আনন্দ প্ৰকাশ কৰিছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। মিছ সুদেমবিলি বড়ো। মই ৰাজস্থানত বেল ৰেছলিং আৰু মাৰ্চ ৰেছলিং খেলি আহিলোঁ। বহুত ভাল পাইছোঁ খেলি। মোৰ বেল ৰেছলিঙত চিলভাৰ পাইছোঁ আৰু মাৰ্চ ৰেছলিঙত গ'ল্ড পাইছোঁ। বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। ফাইনেলত আছামৰে প্ৰণমী গগৈ। আমি ৰাজস্থানত যাই কিনে নেশ্যনেল খেলি আহিছিলোঁ। মাৰ্চ ৰেছলিং আৰু বেল ৰেছলিং খেলিছোঁ। মই মাৰ্চ ৰেছলিঙৰ চিলভাৰ পাইছোঁ আৰু বেল ৰেছলিঙৰ ব্ৰঞ্জ পাইছোঁ। অসমত 14 জন আছে। 14 জনৰ গ'ল্ডটো 9টা পাইছোঁ আৰু ব্ৰঞ্জ চিলভাৰটো 7টা পাইছোঁ আৰু ব্ৰঞ্জটো 6টা পাইছোঁ। আনন্দিত হৈছোঁ। আমাৰ খৈৰাবাৰী অঞ্চল লগত নহয়, আমাৰ নেশ্যনেল লেভেলত আমাৰ সুদেমবিলি বড়ো, আমাৰ দাদা ব্ৰজেন চন্দ্ৰ বড়ো, বহুতে হয়তো জানে তেওঁ হ'ল ছিনিয়ৰ ৰেডিঅ' আৰ্টিষ্ট আছিলে। তাৰপিছত আমাৰ খৈৰাবাৰী অঞ্চলৰ প্ৰথম তেওঁৱে বোলে মানে চাহপাত খেতিয়ক আছিলে। এই হিচাপত বৰ্তমান তেওঁ অৱস্থাটো খুব মানে বেয়া। নিজৰ তিনিজনী সন্তান আছে, জীয়ৰী আছে। প্ৰথম ডিগ্ৰী কমপ্লিট কৰিলে। তাৰপিছত দ্বিতীয় সন্তান তেওঁ আমাৰ সুদেমবিলি বড়ো। তেওঁ আজি নেশ্যনেল লেভেলত মানে গ'ল্ড মেডেল, চিলভাৰ মেডেল আনিবলৈ সক্ষম হৈছে। তেওঁ বুলি নহয়, আমাৰ তেওঁৰ মাইনাজনীও আনিছে, দুইজনে। আমি খুব গৌৰৱ আনন্দিত কৰিছোঁ। যিয়ে নহওক, আমাৰ ব্ৰজেন চন্দ্ৰ বড়োক আমি ধন্যবাদ দিব লাগিব। কাৰণ তেওঁ ৰেডিঅ' চেণ্টাৰৰ মানে আৰ্টিষ্ট আছিল, গায়ক আছিল যদিও তেওঁৰ খুব অৱস্থাটো বেয়া। তথাপিও নিজৰ সন্তান 3জন আছে। ইমান ধুনীয়াকৈ মানে এই কি কয়, নিজৰ সন্তানক পঢ়া শুনাৰে হওক, খেলা ধূলাৰে হওক, যিকোনো প্ৰকাৰে কালচাৰে হওক, যিকোনো হওক সহায় সহযোগিতা কৰি আছে। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ যিসকলে নেতা, পালি নেতা, তেওঁলোকক অকণমান আমাৰ ব্ৰজেন চন্দ্ৰ বড়ো তেওঁকো চিনি পায় বহুতে। গতিকে তেওঁলোকক অকণমান যাতে দৃষ্টিগোচৰ কৰে। কাৰণ তেওঁ নিজে যি পাৰে নোৱাৰে, তথাপি নিজৰ সন্তানক মানে আগলৈ নিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে।